ডিজিটেল স্কুল ইনস্পেকশ্যনৰ জৰিয়তে এতিয়াৰ পৰা বিদ্যালয়সমূহ ইনস্পেকশ্যন কৰা হ'ব। এইটো এটা অনলাইন এপ্লিকেশ্যন ফৰ স্কুল ইনস্পেকশ্যন। এই এপ্লিকেশ্যনটোৰ জৰিয়তে প্ৰতিখন বিদ্যালয় যেতিয়া কোনোবা এজন ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেল অফিচিয়েলে স্কুল ইনস্পেকশ্যন কৰিবলৈ যাব, তেওঁলোকে ডিজিটেলি ডাটাসমূহ প্ৰভাইড কৰিব লাগিব। গতিকে এই ভিডিঅ'টো প্ৰতিজন ইউজাৰ আৰু প্ৰতিজন শিক্ষকৰ কাৰণে অতি জৰুৰী। গতিকে ভিডিঅ'টো শেষলৈকে চাব। Can be captured through the system. যেতিয়া স্কুল ইনস্পেকশ্যন কৰা হ'ব, স্কুল ইনস্পেকশ্যনত টিচাৰৰ ইনফৰমেশ্যন, ষ্টুডেণ্টৰ ইনফৰমেশ্যন তেওঁলোকে কালেক্ট কৰিব। টিচাৰ এবচেণ্টিৰ ওপৰত ডাটা কালেকশ্যন কৰিব। ক্লাছৰুম পাৰফৰ্মেঞ্চ, ক্লাছৰুমত কেনেধৰণে পাৰফৰ্মেঞ্চ কৰিছে টিচাৰসকলে তাৰ তথ্য বা ইনফৰমেশ্যন লোৱা হ'ব। ফাণ্ড ইউটিলাইজেশ্যন ষ্টেটাছ, স্কুল গভাৰ্নেন্স আৰু লাষ্টত স্কুলৰ ফটোগ্ৰাফসমূহ তেওঁলোকে কালেক্ট কৰিব। এতিয়া আহিছোঁ কোনে এই এপ্লিকেশ্যনটো ইউজ কৰিব। এই এপ্লিকেশ্যন ইউজ কৰিব ইনস্পেকশ্যন অফিচাৰসকলে, কিন্তু তেওঁলোকে এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰাৰ আগতে তেওঁলোকে নিজে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তেওঁলোকে স্কুল ইনস্পেকশ্যন কৰিব পাৰিব। আৰু স্কুল ইনস্পেকশ্যন এই এপটোৰ জৰিয়তে বা এই অনলাইন এপ্লিকেশ্যনৰ জৰিয়তেই তেওঁলোকে কৰিব। আৰু এই যিখিনি ইনস্পেকশ্যন হ'ব এইখিনি ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলত তেওঁলোকে মনিটৰ কৰিব। অনলাইন এপ্লিকেশ্যনৰ URL-টো আপোনালোকে দেখিবলৈ পাইছে, মই আপোনালোকক কৈ দিছোঁ। https://inspections-ssa.assam.gov.in/di। URL-টো যেতিয়া আপোনালোকে গুগল ক্ৰম বা ফায়াৰফক্সত টাইপ কৰিব তেতিয়া আমি দেখিবলৈ পাব। জনাব বিচাৰিছোঁ কেনেধৰণে তেওঁলোকে প্ৰথমতে নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিবলৈ হ'লে প্ৰথমতে তেওঁলোকে নিজৰ নামটো তেওঁলোকৰ ডাটাসমূহ দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াৰ কাৰণে প্ৰথমতে তেওঁলোকে URL-টো টাইপ কৰাৰ পিছত এই পেজটোলৈ আহিব। এই পেজটোত অহাৰ পিছত তেওঁলোকে প্ৰথমতে চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ লগে লগে তেওঁলোকে এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম দেখিবলৈ পাব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত তেওঁলোকৰ নিজৰ নাম, ডেজিগনেশ্যন, মোবাইল নম্বৰ, ইমেইল ID, তাৰপিছত তেওঁলোকৰ পাছৱৰ্ড দিব লাগিব। লগতে তেওঁলোকে কনফাৰ্ম পাছৱৰ্ড কৰাৰ পিছত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ইতিমধ্যে আৰম্ভ হৈয়ে গৈছে। গতিকে এতিয়া যিসকলে ইনস্পেকশ্যন কৰিব তেওঁলোকৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি আছে। এতিয়া যিহেতুকে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল, ৰেজিষ্ট্ৰেশ্যনটো হৈ যোৱাৰ পিছত তেওঁলোকৰ নিজৰ মোবাইল ID-টো আৰু লগতে পাছৱৰ্ড দি পেলাই তেওঁলোকে চাইন ইন কৰিব লাগিব। চাইন ইন বটনত যেতিয়া ক্লিক কৰিব তেতিয়া তেওঁলোকে যিদিনাখন যিখন বিদ্যালয়লৈ যাব সেই বিদ্যালয়খনৰ 11 ডিজিট যিটো ডাইচ কোড আছে এই ইউডাইচ কোডটো দি পেলাই তেওঁলোকে চাৰ্চ কৰিব লাগিব। ইয়াৰ পিছত তেওঁলোকে ইনফৰমেশ্যন অফ দি স্কুল দিব লাগিব। যিখিনি ইনফৰমেশ্যন
সাপোজ প্ৰথমতে তেওঁলোকে নিজৰ নামটো দিব লাগিব, নেম অফ দি ইনস্পেকশ্যন অফিচাৰ। নেক্সট পইণ্ট হ'লে টিচাৰ এবচেণ্টি। যদি ইনস্পেকশ্যনৰ দিনাখন কোনোবা টিচাৰ এবচেণ্ট আছে, তেতিয়াহ'লে তেওঁলোকৰ CL নাম্বাৰ, নেম অফ টিচাৰ, টিচাৰ টাইপ, কি টিচাৰ হয়, তেওঁ টিউটৰ হয়নে, SSC কণ্টেক্সুৱেল হয়নে, ৰেগুলাৰ হয়, এইবোৰকে জনাব লাগিব। ৰিজন ফৰ এবচেঞ্চ, কাৰণটো জনাব লাগিব। তেতিয়াহ'লে লিভত আছে নে, আনঅথৰাইজ এবচেণ্ট আছে, সেইটো জনাব লাগিব। আৰু ৰিমাৰ্কছত তেওঁলোকৰ যদি কিবা জনাবলগীয়া আছে সেই কথাটো জনাব পাৰিব। ক্লাছৰুম পাৰফৰ্মেঞ্চত আহিব, যিজন টিচাৰে ক্লাছৰুম পাৰফৰ্মেঞ্চ কৰি আছে, নেম অফ দি টিচাৰ, কোনটো ক্লাছত দি আছে, তেওঁলোকে কোনটো ক্লাছত পাঠদান কৰি আছে সেই ক্লাছটোত লিখিব লাগিব। ছাবজেক্ট নেম, যিটো ছাবজেক্ট পঢ়াই আছে। ইউজ অফ TLM বাই টিচাৰ, যদি TLM ইউজ কৰিছে TLMটোৰ বিষয়ে জনাব লাগিব। পাৰ্টিচিপেটছ অফ ষ্টুডেণ্টছ। নেক্সট আহিব ফাণ্ড ইউটিলাইজেশ্যন।
ফাণ্ড ইউটিলাইজেশ্যন ষ্টেটাছত তেওঁলোকে জনাব লাগিব যে ফাইনেন্সিয়েল ইয়াৰ এনুৱেল গ্ৰাণ্ট ৰিচিভ কিমান কৰিছে, মিড ডে মিল ফাণ্ড ৰিচিভ কিমান কৰিছে, এনুৱেল গ্ৰাণ্ট কিমান এক্সপেণ্ডিচাৰ কৰিছে, মিড ডে মিল ফাণ্ড কিমান এক্সপেণ্ডিচাৰ কৰিছে, ফাণ্ড ৰিচিভ এণ্ড এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্ট। তাৰপিছত আছে ফাণ্ড ৰিচিভ এণ্ড এক্সপেণ্ডিচাৰ আদাৰ চ'ৰ্চ বুলি ক'লে কোনোবাই দান দিব পাৰে, বা আজিকালি আপোনালোকে জানে বিদ্যাঞ্জলি আন্দোলন বিভিন্ন ধৰণৰ কাম কৰে, বিভিন্ন ধৰণৰ বস্তু বিদ্যালয়ত ডনেট কৰে। গতিকে যদি তেনেকৈ কোনোবাই ফাণ্ড দিছে, ফাণ্ড ৰিচিভ আৰু এক্সপেণ্ডিচাৰ ডিটেইলছটো ইয়াত জনাব লাগিব। 5 নম্বৰ পইণ্ট আছে স্কুল গভাৰ্নেন্স। স্কুল গভাৰ্নেন্সৰ আণ্ডাৰত মেথড অফ টিচিং ইউজ কৰা হৈছে, কনভেনশ্যনেল, নন কনভেনশ্যনেল। SMDC বা SMCC ফৰ্ম হৈছে নাই বিদ্যালয়খনত, স্কুল মেনেজিং কমিটি আছে নাই, যদি নাই তাৰ ৰিজন দিব লাগিব। মান্থলি চিটিং অফ SMDC ইয়েছ অৰ নো। মৰ্ণিং এছেম্বলি প্ৰতিখন বিদ্যালয় যেতিয়া ইনস্পেকশ্যন কৰিব লাগিব, মৰ্ণিং এছেম্বলি হয় নে নহয়, ফ্ৰী টেক্সট বুক পাইছে নে নাই, যদি পোৱা নাই ফ্ৰী টেক্সট বুক কিয় পোৱা নাই, ফ্ৰী ইউনিফৰ্ম ৰিচিভ ইয়েছ অৰ নো, যদি পোৱা নাই কিয় পোৱা নাই, কাৰণ জনাব লাগিব। স্কুল ক্লিনলিনেছ, বিদ্যালয়খন যেতিয়া ইনস্পেকশ্যন দিনাখন যাব, সেইদিনাখন যদি ক্লিনলিনেছ তেওঁলোকে চেক কৰিব, ছেটিছফেক্টৰী নে আনছেটিছফেক্টৰী, অৰ্গেনিক কিটচেন গাৰ্ডেন আছে নে নাই,